কেইবাটাও জনহিতকৰ কাম কৰি আছে। তাৰ মাজতে আজি তেওঁলোকে বিনামূলীয়া চকু পৰীক্ষা শিবিৰ অনুষ্ঠিত কৰিছে। মই ইয়াৰ সামগ্ৰিক পৰিৱেশটো দেখাবলৈ চেষ্টা কৰিম। আমাৰ লগত আপুনি আজি চকু দেখুৱাবলৈ আহিছে নহয়নে? এইটো বিনামূলীয়া চকু চিকিৎসা শিবিৰ। আপোনাৰ কেনেকুৱা লাগিছে যে আজি আপোনালোকে মানে ইমানখিনি খৰচ হয় কিবা চিকিৎসা কৰিবলৈ গ'লে, কিন্তু এই বিনামূলীয়াকৈয়ে আজি ঘৰতে এনেধৰণৰ এটা সুবিধা এখেতসকলে দিছে, আপোনাৰ আজি কেনেকুৱা লাগিছে? ভাল লাগিছে। আমাৰ বহুত সুবিধা হৈছে সকলোৱে। ভেন এছ'চিয়েশ্যনলৈ বহুত শুভেচ্ছা থাকিল। মোৰ নাম শ্ৰী পংকজ সন্দিকৈ। আজি ERC তৰফৰ ফালৰ পৰা আমি ইয়ালৈ আহিছোঁ। যিমান পাৰোঁ সুবিধা কৰি যাম আৰু বাকী ইমান কৈ থকা অভ্যাস নাই নহয়। আপোনাৰ কেনেকুৱা লাগিছে আজি এখেতসকলে? বহুত ভাল লাগিছে। মানুহবিলাকো আহিছে দেখাবলৈ, আৰু আহিলে ভালো লাগে। তেতিয়া আমিও হেল্প কৰি যে ভাল পাওঁ। সদায় আগবাঢ়ি আহিছোঁ, এইটো কাৰণতে আৰু আগবাঢ়ি যাম আৰু গৈ থাকিম। মানুহবিলাকৰ আহি থাকে যে। ধন্যবাদ। ইয়াত চকু দেখুৱাবলৈ আহিলে? মই এই স্কুলত আজি 2 বছৰেই হ'ল অহা ছোৱালীৰ লগত। আজি এই অনুষ্ঠানটোৰ পৰা ভাল পাইছোঁ। এওঁলোকে যে ইমান ধুনীয়া সুবিধা এটা দিছে, আৰু মোক তেওঁলোকে সুবিধা এটা দিছে আৰু মোক ঠিকনাও দিছে। মোৰ 3 মাহৰ ভিতৰত চকুকেইটা কেটেক কাটিবলৈ হেৰি কৰি দিছে, সুবিধা কৰি দিছে। আৰু মই ভাবিছোঁ যাম বুলি। তেখেতে মোক কাগজ পত্ৰ ধুনীয়াকৈ হেৰি কৰি দিছে। মানে বিনামূলীয়াকৈ আপোনাক? তেখেতলোকে কৈছে মোক বিনামূলীয়াকৈ হৈ যাব, আৰু মোক এই কাৰ্ড কেইটামান খুজিছে, চাউলৰ কাৰ্ড কৈছে, আয়ুষ্মান কাৰ্ডক কৈছে, আৰু সেইকেইটা মোক উলিয়াই লৈ যাবলৈ কৈছে, ঠিকনা দিছে। মই সেইটো সুবিধা ৰাখিব আৰু কৰিম বুলি ভাবিছোঁ। হয়, আজি এই যে মানে এইকেইজন ব্যক্তিয়ে ইমান ধুনীয়া কাম এটা কৰিছে, তেওঁলোক নিজে একোজন চালক, তেওঁলোকৰ এটা সীমিত পাৰিশ্ৰমিক আছে। তথাপি কেতিয়াবা দেখা যায় যে কিছুমান অৰ্থবান বা বিত্তবান মানুহেও ইমানখিনি কাম কৰিবলৈ আগবাঢ়ি নাযায় বা তেওঁলোকে সাহস নকৰে, কিন্তু এওঁলোকে এটা নিৰ্দিষ্ট উপাৰ্জনৰ ব্যক্তি হৈও আজি ইমান সুন্দৰ কাম কৰিছে, মানুহৰ কাৰণে কাম কৰিছে। আপুনি কি ক'ব তেখেতসকলক? তেখেতসকলক মই ধন্যবাদ দিছোঁ। দেখা যায় যে কেতিয়াবা আৰ্থিক দুৰৱস্থাৰ বাবে কোনোবা শিক্ষাৰ্থীয়ে পঢ়া শুনাত বাধাৰ সৃষ্টি হয়। আপোনালোকৰ ভান এছ'চিয়েশ্যনৰ তৰফৰ পৰা মানে তেনেকুৱা শিক্ষাৰ্থীক আগবঢ়াই নিবৰ বাবে কিবা পদক্ষেপ গ্ৰহণ কৰিছে নেকি? হয়, আমি তেনেকুৱা দুখীয়া ছাত্ৰক আমি সাহায্য দিছোঁ। আৰু তাৰোপৰি আমি অকল আমাৰ বোলে জিলাতে নহয়, আমি বাহিৰৰ জিলাৰ কোনোবা আহিলে আমাক দৰখাস্ত কৰে, আমি যোগাযোগ কৰি গোটেইখিনিয়ে আলোচনা কৰি আমি তেওঁলোকক সাহায্য প্ৰদান কৰিছোঁ। হয়, এই ক্ষেত্ৰত অভিভাৱক বা স্কুল কৰ্তৃপক্ষৰ আপোনালোকৰ প্ৰতি সঁহাৰি কেনেকুৱা? খুব সুন্দৰ। এই অভিভাৱকসকলে যথেষ্ট আমাক সঁহাৰি জনায়, আৰু লগতে আমাৰ স্কুল কৰ্তৃপক্ষৰো প্ৰায় সঁহাৰি আছে আমাৰ লগত। আমি এনেদৰে কামখিনি কৰি আছোঁ। আমি ইয়াৰ উপৰিও আমি বিশেষকৈ আমি সেউজ পৰিৱেশৰ ওপৰতো আমি গুৰুত্ব দিছোঁ। আমি আগতে গছ পুলিও ব্যৱস্থা কৰিছোঁ, স্কুলত আমি গছ পুলিও দিছোঁ। যাতে তেনেকুৱা কামবিলাক আমি কৰি আছোঁ। ধন্যবাদ। নমস্কাৰ। এই সুযোগতে মই আছাম লাইফ 7লৈ বহুত ধন্যবাদ জনাইছোঁ। আমাৰ ডন বস্কো ভান এছ'চিয়েশ্যনৰ পিনৰ পৰা আমাৰ এইটো মানে দ্বিতীয়টো আমাৰ চকুৰ শিবিৰ হয়। আমি ইয়াৰ আগতো আমি কৰি গৈছোঁ। মানে চকুটো মানে আমাৰ মানুহৰ মানে আটাইতকৈ এটা প্ৰয়োজনীয় অংগ। চকু অবিহনে পৃথিৱীখনৰ আপুনি একো দেখা নাপায়। আৰু ড্ৰাইভাৰসকলক চকুৰ মানে খুব মানে পৰীক্ষা কৰাটো প্ৰতিজন ড্ৰাইভাৰে চকু পৰীক্ষা কৰাটো অতিকৈ জৰুৰী। আৰু সেইকাৰণে আমি সেইটো ভাবিয়ে আমি এইখিনি মানে এই অনুষ্ঠানটো আমি আৰম্ভ কৰিলোঁ। অনাগত দিনতো কৰি যাম। আমাৰ ভান এছ'চিয়েশ্যনে অকল এইটো বুলিয়ে নহয়, আমাৰ দুখীয়া মানে কাৰোবাৰ কিবা দুৰ্ঘটনা হৈছে, কাৰোবাৰ কিবা অসুখ বিসুখ হৈছে, তেনেকুৱাতো আমি যিমানটো পাৰোঁ আমাৰ এছ'চিয়েশ্যনৰ পিনৰ পৰা আমি সহায় কৰোঁ। আৰু আমি অভিভাৱকসকলেও আমাৰ এই ক্ষেত্ৰত আমাৰ জড়িত হৈ থাকে। আমাৰ এই অনুষ্ঠান মানে এছ'চিয়েশ্যন ডন বস্কো ভান এছ'চিয়েশ্যন আমাৰ বৰ বেছি পুৰণা নহয়। তাৰমানে আমি তথাপিতো আমি এতিয়া নাই কমেও প্ৰায় 80-90 জন, প্ৰায় 100ৰ ওচৰা-ওচৰি হ'ল। ইমানখিনি মানে ৰাইজক সাহায্য আমি দি আহিছোঁ যিমানটো যেনেকৈ পাৰোঁ। আমি সেইকাৰণে মানে আমি অকল এইটো বুলি নহয়, বানপানী হৈছে, বানপানী হোৱা জেগাতো আমি যিমানটো আমি পাৰোঁ আমি কাপোৰ কানি হওক বা খাদ্য হওক আমি সেইখিনিও যোগান ধৰিবলৈ চেষ্টা কৰোঁ। বিনামূলীয়াকৈ বস্ত্ৰ এতিয়া কাৰোবাৰ হেৰি হয়, আমি তাত মানে আমি এইখিনি ঘৰে ঘৰে গৈ পেলাই আমি তেনেকৈ সংগ্ৰহ কৰি পেলাই সেইখিনিও আমি দিবলৈ যত্ন কৰোঁ। কোনোবা মানে হেৰি মানে
কোনোবা ষ্টুডেণ্টৰ প্ৰতিভা আছে, কোনোবা খেলতে হওক, নাচতে হওক, পঢ়া শুনাই হওক, সেইখিনিতো আমি মানে উৎসাহমূলকভাৱে আমি হেৰি কৰোঁ, এতিয়া সম্বৰ্ধনা জনাওঁ। এতিয়া মেট্ৰিকত এতিয়া যিসকল ষ্টুডেণ্টে ভালদৰে নাম কৰি পেলাই উত্তীৰ্ণ হয়, তেনেকুৱা আমি ষ্টুডেণ্টকো আমি মানে উৎসাহমূলক হিচাপে মানে তেখেতলোকক আমি সম্বৰ্ধনা জনাওঁ, মানে অনাগত দিনত মানে দেখাক দেখি যাতে উঠি অহা প্ৰজন্মই মানে উৎসাহিত হয়। সেইবাবে আমি মানে আগবাঢ়ি গৈ আছোঁ। আমি চেষ্টাটো কৰিম যিমানটো পাৰোঁ, আমি সেই তেনেকৈ আমি মানে আগবাঢ়ি গৈ আছোঁ। ধন্যবাদ। আমাৰ লগত আছে ভান এছ'চিয়েশ্যনৰ সম্পাদক কলিতা, তেখেতৰ পৰা আমি সামগ্ৰিক গোটেই পৰিৱেশটো তেওঁলোকে কেনেধৰণে ইয়াৰ যা যোগাৰ কৰিছিলে, এইখিনি সম্পূৰ্ণ ক'ৰ পৰা তেওঁলোকে উৎসাহ পাইছিলে বা কেনেধৰণৰ কাম ইতিমধ্যে কৰি আছে, সেইখিনি বিষয়ে আমি তেওঁৰ পৰা জানিবলৈ বিচাৰিম। কৰি আছোঁ কৰি আছোঁ সামাজিক কাম কৰি আছোঁ। আমি আমাৰ এছ'চিয়েশ্যন চিকাৰ কৰিছোঁ মানুহ বেলেগ আমি চিকাৰটো কথা নাই। আমাৰ অভিভাৱকবিলাকক সহায় কৰে এই ক্ষেত্ৰত আমি আমাৰ গৌৰৱ দিয়াৰ লগে আমাৰ এছ'চিয়েশ্যনলৈ দিবা আমাৰ ভিতৰত আমাৰ গাড়ী চলাওঁ, তেনেকুৱা বিলাকে আমি সহায় কৰিছোঁ। বেলেগে আমাক আপোনালোকে এইখিনি কৰিব লাগে দেখি আছে এয়া মই আজি ডন বস্কো ভান এছ'চিয়েশ্যন আমগুৰি মুখ্য কাৰ্যালয়ত উপস্থিত আছো। তেওঁলোকে আজি বিনামূলীয়া চকু চিকিৎসা শিবিৰৰ আয়োজন কৰিছিল। আপোনালোকে ইতিমধ্যে দেখিছে যে তেওঁলোকে কিমানখিনি জনহিতকৰ কাম কৰিছে। এই আপাহতে মই ডন বস্কো ভান এছ'চিয়েশ্যনৰ সমূহ কৰ্মকৰ্তা তথা বিষয়ববীয়াক ধন্যবাদ জ্ঞাপন কৰিছো আমাৰ আসাম লাইভ 7ৰ তৰফৰ পৰা। আৰু আপোনালোক এনেকৈ আগবাঢ়ি যাওক, আপোনালোকৰ এই জয়যাত্ৰা অব্যাহত থাকক তাকে কামনা কৰি আসাম লাইভ 7ত মই লক্ষীমা আৰু মোৰ সহযোগী কেমেৰামেন বৈদুৰ্য আমি বিদায় লৈছো। ধন্যবাদ।